হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখি গম পাইছেনে বাৰু কি বনাইছিলোঁ? হয়, আইচক্ৰীমেই বনাইছিলোঁ। যিহে গৰম পৰিছে নহয়নে? ছেপ্টেম্বৰ মাহত এনেকুৱা গৰম আগতে কেতিয়াও অনুভৱ কৰা নাই। আপোনালোকৰ ফালে কেনেকুৱা গৰম বাৰু জনাবচোন। ভাবিলোঁ এই গৰমত কিনো খোৱা যাওক, আইচক্ৰীম এটা বনাই লওঁ। ৰাতিপুৱাতে তাৰ কাৰণে প্ৰিপাৰেশ্যনখিনি কৰিলোঁ। মই কেৰাহীটোত এফালে গাখীৰ উঠাই দিছোঁ, প্ৰায় 1 লিটাৰমান গাখীৰ। তাৰ পৰা অকণমান গাখীৰত মই এইফালে কাষ্টাৰ্ড 3 চামুচ মিলাই লৈছোঁ, কাষ্টাৰ্ড পাউডাৰ। এতিয়া গাখীৰখিনি গৰম হোৱাৰ পিছত মই ইয়াতে কাষ্টাৰ্ডখিনি মিলাই দিছোঁ। ইয়াতে মই 1 কাপ চেনি পিচি পেলাইও এড কৰিছিলোঁ, সেইটো বাৰু মই ল'বলৈ থাকি গ'ল। ধুনীয়াকৈ এনেকৈ লৰাই থাকিম যাতে তলত লাগি নধৰে, আৰু গেছটো একদম কমাই দি থ'ম। প্ৰায় 10 মিনিটমানৰ পিছত কাষ্টাৰ্ডখিনি ঠিক হ'বলৈ আৰম্ভ কৰিব, এই দেখিছেনে? এতিয়া মই গেছটো অফ কৰি পেলাই ইয়াক ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। আনফালে মই লৈছোঁ এটা ক্ৰীম, আমুল ক্ৰীমৰ দেখিছে চাইজটো। এই ক্ৰীমটো প্ৰায় মই 1/3 আগতে ইউজ কৰিছিলোঁ, বাকীখিনি মই ইয়াত এড কৰিছোঁ। আনফালে মই আলমণ্ড আৰু পিষ্টা অকণমান কাটি ল'লোঁ ওপৰত গাৰ্নিচিঙৰ কাৰণে। এতিয়া ক্ৰীমখিনি ধুনীয়াকৈ হেণ্ড ব্লেণ্ডাৰ দি পেলাই ব্লেণ্ড কৰিম। যদি হেণ্ড ব্লেণ্ডাৰ নাথাকে আপোনালোকে মিক্সিত দি পেলাইও এনেকৈ ব্লেণ্ড কৰি ল'ব পাৰিব। এনেকৈ বনাই খাবচোন। আচলতে আইচক্ৰীম বিভিন্ন উপায়েৰে বনাব পৰা যায়, বিভিন্ন ফলৰ পৰাও বনাব পৰা যায়, কিন্তু বৰ্তমান তেনেকুৱা একো এভেইলেবল নাছিলে মোৰ ঠাইত, গতিকে ভাবিলোঁ কাষ্টাৰ্ড দি পেলাই বনাওঁ। চকলেট দি পেলাইও বনাব পৰা যায়। চকলেটখিনি মেল্ট কৰি এনেকৈ ক্ৰীমত দি পেলাই তেনেকৈও বনাব পৰা যায়। মই পিছত বাৰু দিম ৰেচিপিটো। আজি সেয়া ভেনিলা ফ্লেভাৰত বনালোঁ। এতিয়া কাষ্টাৰ্ডখিনি দিয়াৰ পিছত মই আকৌ লাহেকৈ ব্লেণ্ড কৰিম। মই প্ৰায় 15 পৰা 20 মিনিট সময় ব্লেণ্ড কৰিছিলোঁ। যিমানে ব্লেণ্ড কৰিব সিমানে আইচক্ৰীমৰ সেই টেক্সচাৰটো পোৱা যাব। গতিকে ইয়াৰ মেইন ষ্টেপ বুলি ক'লে এইটোৱে হয়, ব্লেণ্ডিংটো। কিমান ধুনীয়াকৈ ব্লেণ্ড কৰিছে। এয়া মই ব্লেণ্ড কৰিবলৈ আৰম্ভ কৰিলোঁ। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে ভিডিঅ'বোৰ ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ৰেচিপিবোৰ ভাল পায় নিজেও ট্ৰাই কৰিব আৰু মোক জনাব দেই কেনেকুৱা বনিলে আপোনালোকৰ। এয়া দেখিছেনে, লাহেকৈ ব্লেণ্ড কৰাৰ লগে লগে ইয়াৰ থিকনেছটো বাঢ়ি বাঢ়ি গৈ আছে, মানে ক্ৰিমিনেছটো ইয়াৰ ইনক্ৰিজ হৈ গৈ আছে। এনেকৈ মই প্ৰায় 15 মিনিটমান ব্লেণ্ড কৰিছিলোঁ। ব্লেণ্ড কৰাৰ পিছত বাকী আৰু একো কৰিবলগীয়া নাই, মই বাকী একো এড কৰাও নাই ইয়াত লাহেকৈ ৰেফ্ৰিজাৰেট কৰিম। এনেকৈ আপোনালোকে ইনষ্টেণ্ট বনাই খাব পাৰে। মই ৰাতিপুৱা বনাইছিলোঁ আৰু আমি প্ৰায় দুপৰীয়া ভাগলৈ ইয়াক খাইছিলোঁৱে। গতিকে আপোনালোকেও বনাই খাবচোন, কেনেকুৱা হ'ল জনাব মোক। এয়া দেখিছেনে, মোৰ ব্লেণ্ডিং হৈয়ে গৈছে প্ৰায়। একেবাৰে শেষত মই সেই যে পিষ্টা যিখিনি আছিলে সেইখিনি দি গাৰ্নিচিং কৰিম, আলমণ্ড পিষ্টা দি। এইটো ষ্টেজতে ৰাখি দিলেই হ'ল। এতিয়া মই এইখিনি ফ্ৰিজত ৰাখি দিম প্ৰায় 1 ঘণ্টাৰ কাৰণে, এনেকৈ ঢাকনিৰে ঢাকি। আপোনালোকৰ হাতত ফইল পেপাৰ থাকিলে ফইল পেপাৰ দি ঢাকি দিব, মোৰ হাতত নাছিলে। 1 ঘণ্টাৰ পিছত মই উলিয়াই আনি পেলাই আকৌ এবাৰ ব্লেণ্ড কৰিছোঁ ধুনীয়াকৈ, গোটেইখিনি মিলাই দিছোঁ। আচলতে ইনষ্টেণ্ট খাম, গতিকে মই আকৌ এবাৰ ব্লেণ্ড কৰিছোঁ। যদি আপোনালোকে পিছদিনাখন খায় তেনেহ'লে ব্লেণ্ড নকৰিলেও হ'ল। এতিয়া ধুনীয়াকৈ ওপৰত সেই গাৰ্নিচিং কৰি দিম, আলমণ্ড আৰু পিষ্টা যে কাটি থৈছিলোঁ সেইখিনি দি পেলাই। আৰু আকৌ পুনৰ ইয়াক মই ফ্ৰিজত ৰাখিম 3 ঘণ্টাৰ কাৰণে। 3 ঘণ্টাৰ পিছত চাওকচোন আমাৰ আইচক্ৰীম ৰেডি হৈ গ'ল। পিছত উলিওৱা শ্বটটো ল'বলৈ নহ'লেই, মানে দেখি পেলাই সকলোৰে খাওঁ খাওঁ লাগিলে। আজিলৈ আহোঁ, আকৌ লগ পাম।